ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমি চকুৰ পৰা নাছিলো। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলেহি, আমিতো পপীয়া তৰাহে, আমাকতো খহাবাই। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। আৰু মামা, তোমাক এটা কথা সুধো, কবানে বাৰু? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰা যে হ'লে ভাল পোৱা? পৰাজয় হবলৈ আৰু বাকী নাই জনাৰ্দন। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়েই জানে। মামা, কৰবাৰ আশ্ৰয় থাকি সূৰ্যজনৰ ইমান বিশ্বাসঘাত নহয়, কিয় বিশ্বাসঘাতকী হলা? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিব। তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেনেহলে মোৰ কৰ্তব্যৰ কোনখিনি ত্ৰুটি হ'ল দয়াময়? ভাবিন বুলি মুখখন অমৃতেৰে ফুলাই অন্তৰত চিৰসঞ্চিত হলাহল বিষ পোৱাতকৈ সন্মুখ যুদ্ধত অসীৰ চালনা কৰি শত্ৰুতা আচৰণ কৰাটো অনেক গুণেই সেৱা মামা। ক্ৰোধান্ধ মানুহ এই প্ৰতাৰণা প্ৰবঞ্চনা তোমাৰ যুক্ত বুলি জানো, তথাপিতো পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নিদ্ৰাতকৈ মোৰ আচৰণ বেছি দুখনীয় নে? ভুল বুজিছা মামা। ভুল কৰি কৰিয়েই ভুলতেই অভ্যস্ত হ'ল। এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে মাধৱ। তোমাৰ দুখতেই আজি কৌৰৱপুৰ ধ্বংস হ'ল। স্বৰ্ণময় লংকা চলাই কৰিছিল ৰাজভাতা দিল্লীখনে, আৰু আজি স্বৰ্ণময় ভাৰত ভূমিক শ্মশানত পৰিণত কৰিলা ৰাজ মাতুল তুমি সকলোৱে। মোৰ ধন্যবাদ গ্ৰহণ কৰা। নবুজিলো মামা। অতি সহজ, অতি সহজ। পদসেৱী সপোনী দুৰ্যোধনৰে পালিত দৰিদ্ৰ সপোনীৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো কলংক, সকলো দোষ চাপি দি অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি যদুপতিয়ে যেতিয়া দোষৰ হাত সাৰিব বিচাৰিছে, এই সপোনী সামান্য সপোনী নহয়, তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু 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 সেই জনমৰ গৰাকী তুমি যদুপতি। তুমি মামা, তোমার উদ্দেশ্য আর আমার উদ্দেশ্য একে নহয়। তোমার উদ্দেশ্য প্রতিশোধ, ধ্বংস, আর মোর यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानं धर्मस्य तदात्मानं सृजामि।